থাকক মই ভাবো যে এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে সিদ্ধাৰ্থ ৰায় আজি নাম নোহোৱা হ'ল আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ সিট নাইকিয়া হ'ল আজি দিলীপ শইকীয়া একেরকম দেখাই নাপাওঁ তো পুৰণি বিজেপিবোৰ গলেই অগপ দল গলেই এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব বহুত বিজেপি কৰ্মীখিনি দেখা পাইছে যে আমাৰ কাম নাই নেকি আৰু বিজেপি নেতাসকলে কৈছে আমাৰ কাম নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি সব গোটেইবোৰ কংগ্ৰেছৰ দিনৰ যিসকল বিধায়ক হল তেওঁলোকে বিভিন্ন ধৰণৰ সুবিধা পালে সেইসকলক লৈ বিজেপি ক'বলৈ বিচাৰিছে আজি বিজেপি দলৰ ভিতৰত আজি আপোনালোকে চাওক